হাই আমি আগৰ যেটো ভিডিও বনাইছিলো তার টপিকটো আছিল যে আমাৰ ইসলাম ধৰ্মাৱলম্বী লোকসকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদক লৈ আমাৰ আসাম গভৰ্ণমেণ্টে কেইমাহমান আগত যেটো আইন প্ৰণয়ন কৰিছে তাৰ প্ৰথম পাৰ্ট আছিল। আজি মই সেই একেখন ভিডিওৰ দ্বিতীয়খন পাৰ্ট ভালকৈ ক'ব আৰু বুজাবলৈ চেষ্টা কৰিম। আপোনালোকেও ভালকৈ শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব। আজিৰ পাৰ্টটো ষ্টাৰ্ট হ'ব সেকশন নম্বৰ 6 পৰা। বলক আমি ভিডিও লৈ যাওঁ। সেকশন নম্বৰ 6 আছে অবজেকশন টু মেৰিজ। তাৰমানে এইটো সেই বিয়াৰ ক্ষেত্ৰত অবজেকশন কেনেকৈ দিব পাৰি। সেকশন নম্বৰ 6 1 নম্বৰ পইণ্টটো হ'ল বা সাবসেকশন 1 হ'ল এনি পাৰ্সন before the expiration of 30 days may arise object to the marriage on the ground of contravene any condition of section 3। তাৰমানে কৈছে যে কোনো মানুহ যদি এই আমি পার্ট 1 যে কৈছো ভিডিও নাম্বার 1 মানে 3 নম্বৰ সেকশনৰ মানে ছোৱালীজন 18 বছৰ হ'ব লাগিব, ল'ৰাৰ 21 বছৰ হ'ব লাগিব, ল'ৰাৰ আৰু ছোৱালীৰ সন্মতি থাকিব লাগিব, মানে দৰা আৰু কইনাৰ সন্মতি থাকিব লাগিব। এই যিবিলাক নীতি নিয়ম আছিল সেইবিলাকৰ যদি কোনো এটা না মানে তেনেহলে যে কোনো মানুহে অবজেকশন দিব পাৰিব। হেতু 30 দিনৰ ভিতৰত যিদিনৰ পৰা নোটিশ হেঙ্গিং কৰিব সেই দিনৰ পৰা 30 দিনৰ ভিতৰত মানে নোটিশ পিৰিয়ডৰ মাজত যে 30 দিন নোটিশ হেঙ্গিং কৰা থাকিব তাৰ মাজত গৈ ফেলে অবজেকশন দিব পাৰিব বা আপত্তি কৰিব পাৰিব। সেকশন 6 2 নম্বৰ পইণ্টটো হ'ল যদি কোনো অবজেকশন নহয় বা নপৰে তেনেহলে বিয়াখন ৰেজিষ্টাৰ কৰিব বা পঞ্জীয়ন কৰিব। 3 নম্বৰ পইণ্টটো হ'ল যদি কোনো ধৰণৰ অবজেকশন পায় হেতু ৰিটেন আকাৰত ল'ব লাগিব আৰু ক'ব লাগিব আৰু যদি প্ৰয়োজন হয় যে অবজেকশন দিব অবজেকশনকাৰীৰ বা অবজেকশনাৰৰ সহিৰ মতে অবজেকশনাৰৰ সহিও ল'ব সেই নোটিশ বুক ৰেকৰ্ডত। ওকে, এতিয়া বলক সেকশন নম্বৰ 7 প্ৰসিডিউৰ অন ৰিসিপ্ট অফ অবজেকশন। হেতুৰ প্ৰথম পইণ্টটো হ'ল সেকশন নম্বৰ 7 1 নম্বৰ পইণ্টটো হ'ল if any objection is made under section 6 to both kind of marriage shall not register it until the officer has inquired into the matter। যদি কোনো অবজেকশন পায় অফিসারে যেতিয়ালৈকে হেতুৰ বিষয়ে অনুসন্ধান কৰা নহ'ব বা ইনকুৱাৰী কৰা নহ'ব তেতিয়ালৈকে বিয়াটো নহ'ব, একেবাৰে বন্ধ থাকিব। And after inquired the officer thought marriage ought not to be prevent the registration or objection withdrawn by objectioner and officer shall inquire and arrive at a decision within 30 days from the date of received objection। objection যদি পোৱাৰ 30 দিনৰ ভিতৰত অফিসাৰে হেতুৰ বিষয়ে ইনকুৱাৰী কৰিব লাগিব। ইনকুৱাৰী কৰি যদি ভাবে যে বিয়াটো পঞ্জীয়ন কৰাটো ঠিক নহ'ব তেনেহলে নকৰিব আৰু যদি ভাবে যে বিয়াটো কৰা যাব মানে যেটো অবজেকশন দিছে বেসলেস অবজেকশন এইটো অবজেকশনাল মিনিং নহয়। সাপোজ এনেকুৱা অবজেকশন এজনে দিব পাৰে যে এই ছোৱালীটোৰ মোৰ ল'ৰাৰ লগত বিয়া হোৱা কথা আছিল কিন্তু দিয়া নাই, এনেকুৱা অবজেকশন দিব পাৰে। এইটো বেসলেস কথা বেসলেস অবজেকশন হ'ব বা অনৰ্থক অবজেকশন হ'ব বা কমপ্লেইন হ'ব, এইটো তেনেকুৱা ক্ষেত্ৰত নাকাটিব। তাৰপিছত 2 নম্বৰ পইণ্টটো হ'ল যে সাধাৰণতে অফিচাৰে বিয়া কোনো বিয়া অমান্তি নহ'ব, কোনো বিয়া ৰেজিষ্টাৰ কৰাৰ ক্ষেত্ৰত অমান্তি নহ'ব বা ৰিফিউজ নকৰিব। কিন্তু যদি রিফিউজ করে বা অমান্তি হয় তেনেহলে সেই কারণটো লিখি দিব লাগিব আৰু এটা কপি লিখি
এপ্লিকেণ্টক দি দিব লাগিব ওকে সেকশন নাম্বার 8 প্রসিডিউর অফ রেজিস্ট্রেশনের পদ্ধতি বা পঞ্জীয়করণ পদ্ধতি বা প্রণালী প্রথম পয়েন্ট হল পার্টিস উইদিন 30 days of solemnized or intended shall apply with fees before the officer in which district one of the parties reside along with the signed declaration and notice তার মানে প্রথম নাম্বার 2 কইছে যে যদি আগতে সামাজিক বিয়া হয় বা আনুষ্ঠানিক বিয়া হয়ে যায় মানে সলেমানাইজড ম্যারেজের ক্ষেত্ৰত তেনেহলে যেদিন এখন সামাজিক বিয়া হব বা ঘৰুৱা বিয়া হব তারপরা 30 দিনের ভিতৰত বিয়াখন রেজিস্টার করার কারণে এপ্লাই কৰিব লাগিব আৰু লগতে ফিও দিব লাগিব বা মাসুলও দিব লাগিব সরকারি যেটো ফি আছে ফিস আছে সেই ফিসটো দিব লাগিব জমা দিব লাগিব অফিসত সেইটো বুঝি আৰু যদি আগতে বিয়াখন রেজিস্টার করায় যেদিন এখন বিয়াখন রেজিস্টার হব বা রেজিস্টার করার কারণে এপ্লাই করা হব তারপরা 30 দিনের ভিতরে আমার সামাজিক বিয়া বা আনুষ্ঠানিক বিয়া বা ঘেৰুৱা বিয়া সম্পন্ন কৰিব লাগিব তাৰপিছত সেকশন নাম্বার 8 এর 2 নম্বর পয়েন্ট হল after got application check it and publish notice for objection if any within 30 days from published notice by officer and got any objection then consider it as baseless meaningless then complete the marriage process আৰু এই এপ্লিকেশনটো পোৱাৰ পিছত অফিসাৰে এটো চেক কৰিব চেক কৰি নোটিস পাবলিশ কৰিব বা হ্যাঙ্গিং কৰিব 30 দিন হেতু ৰাখিব যদি কোনো অবজেকশন পায় যদি হেতু বেসলেস হয় তেনেহলে হেতু ইগনোর কৰি বিয়াখন রেজিস্টার কৰিব ওকে পয়েন্ট নাম্বার 3 হল if officer did not get any objection then after expiration of notice period or 30 days register the marriage and issue certificate within 30 days of marriage and got any objection it may take extra time except 60 days from official days তার মানে তিনত কইছে যদি কোনো ধরনের অবজেকশন না পায় বা তেনেহলে 30 দিনের ভিতৰত বিয়াখন কমপ্লিট কৰিব রেজিস্টার কৰিব আৰু যদি কমপ্লেইন পায় তার পৰা 30 দিনের ভিতৰত আকৌ সার্টিফিকেট ইস্যু কৰিব আৰু যদি কিবা কমপ্লেইন হয় তেনেহলে এই ক্ষেত্ৰত 60 দিনের বাহিৰেও আৰু সময় ল'ব পাৰিব এই ইনকোয়ারি কৰোতে আৰু কিবা কিবি কাম আছে সেইবিলাক কাম কৰোতে আৰু সময় লাগিব পাৰে বা ল'ব পাৰে সেকশন নাম্বার 9 power and responsibilities of the officer অফিসাৰৰ ক্ষমতা আৰু দায়িত্ব এক নম্বর পয়েন্ট হল সাধারণতে অফিসারে বিয়া এটা রেজিস্টার করার ক্ষেত্ৰত অমান্তি নহব যদি হয় কিবা কারণে যদি হয় হেতু কাৰণ ভালকৈ জনাব লাগিব আৰু হেতু কাৰণৰ এটা কপিও এপ্লিকেণ্টক দি দিব লাগিব সেকশন নাম্বার 9 এর 2 নম্বর পয়েন্ট হল যে if officer got either of the parties is minor shall report the same to child marriage prohibition officer for collecting evidence in favor of the minor and take appropriate legal action একেবারে ইম্পর্টেন্ট সেকশন হেতু হয় এই সেকশন নাম্বার 9 এর পয়েন্ট 2 কইছে যদি দেখা যায় যে বিয়ার এপ্লাই করেছে কোনো এজন লৰা হোক বা ছোৱালী হোক মাইনর তেনেহলে অফিসারজনে দ্য প্রহিবিশন অফ চাইল্ড ম্যারেজ অ্যাক্ট 2006 এর অফিসারক ইনফর্ম কৰিব জনাব আৰু সেই অফিসারক ক'ব যে আপনি ইয়াৰ এগেইনষ্টত যি সাক্ষী আদি আছে বা
প্ৰমাণ আছে আনি দিওঁ আৰু এইটো লিগেল অ্যাকশন ল'ব তাৰমানে কেছ হ'ব আৰু কেছ হ'লে যদি দোষী সাব্যস্ত হয় তেনেহ'লে সেকশন নাম্বার 10 মানে সেই দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006 সেকশন নাম্বার 10 ক্ষেত্ৰত ল'ৰাজনৰ 2 বছৰ কাৰ জেল আৰু 1 লাখ টকা জৰিমনা হ'ব আৰু গাৰ্জেনৰো দুই পক্ষৰ গাৰ্জেনৰো 2 বছৰ কৰি জেল আৰু 1 লাখ টকা কৈ জৰিমনা হ'ব পাৰে গতিকে বি কেয়াৰফুল সাৱধান ধৰা পৰিলে 2 বছৰ কাৰ জেল আৰু 1 লাখ কৈ টকা জৰিমনা ওকে 3 নম্বৰ পইণ্টটো হ'ল এটা সিভিল কোৰ্টৰ যিখিনি ক্ষমতা আছে বা পাৱাৰ আছে এই মেৰিজ অফিচাৰজনৰ তেনেকুৱা ক্ষমতা থাকিব বা দিয়া হৈছে সেকশন নাম্বার 10 মেরিজ সার্টিফিকেট প্রথমটো পয়েন্ট হল যে এই মেরিজ সার্টিফিকেটত মেরিজ অফিসাৰৰ সিল হ'ব সিগনেচাৰ হ'ব ধৰা আৰু কইনাৰ মানে ল'ৰা ছোৱালীৰ সিগনেচাৰ থাকিব আৰু যি কেইটা সাক্ষী থাকিব গোটেইকেইটা সাক্ষীৰ সহি থাকিব সেই মেৰিজ সার্টিফিকেটখনত আৰু 10 নম্বৰ সেকশনৰ 2 নম্বৰ পয়েন্টটো হল যে এই সার্টিফিকেটটো ইস্যু কৰাই অফিসাৰৰ কাম হে আৰু অফিসাৰৰ কাম নাথাকে সার্টিফিকেটটো ডেলিভাৰ কৰিলে বা ধৰা বা কইনাক গতাই দিলে তাৰ সাব ৰেজিষ্ট্ৰাৰৰ কাম শেষ সেকশন নাম্বার 11 Marriage and Divorce Registrar means registering officer appointed under the Registration Act 1908 and may be appointed any other officer. और 11 नंबर सेक्शन কৈছে যে Marriage and Divorce Registrar Officer মানে কি Divorce and Marriage and Divorce Registrar Officer হল এজন সাব রেজিস্ট্রার মানে রেজিস্ট্রেশন অ্যাক্ট 1908 যিখন আইন আছে সেই আইনখনৰ মতে যি অফিসাৰ এপইণ্ট কৰিছে আমাক সাব ৰেজিষ্ট্ৰাৰত সেই অফিসাৰজনে অফিসাৰ হ'ব নাইবা বেলেগ অফিসাৰ হ'ব পাৰে কাৰণ আমাৰ যেতে এই আইনখন বনালে আমাৰ মানে আসাম গভৰ্ণমেণ্টে বা মন্ত্ৰীসকলে প্ৰতিশ্ৰুতি দিছিল যে মুছলিম ধৰ্মাৱলম্বীসকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত নতুন অফিসাৰ দিয়া হ'ব বা নতুন অফিস দিয়া হ'ব বুলি কৈছিল যেতিয়া বহুত তো মানে বাধাৰ সন্মুখীন হৈছিল যে ইমান বিয়া কেনেকৈ অফিসত সাব ৰেজিষ্ট্ৰাৰ অফিসত এনেই যেনেকুৱা ভিৰ কেনেকৈ সম্ভৱ হ'ব বিয়াটো কৰ তেতিয়া এনেকৈ প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকক টেনশ্যন কৰিব নালাগে আমি নতুনকৈ আৰু অফিস খুলিম আৰু অফিসাৰ দিম সেইমতে নতুন অফিসাৰ দিব পাৰে আজিৰ ভিডিঅ'ত এইখিনিয়ে আৰু মই এটা কথা ৰিকুৱেষ্ট কৰিম যাৰ কাকো এই যেনেকৈ ভুল কৰি 2 বছৰ জেল খাটিব নালাগে আৰু 1 লাখ কৈ টকা জৰিমনা দিব লগীয়া নহয় ওকে আজিৰ কাৰণে বাই বাই